জয় মা চামুণ্ডা ৰাখি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাখি ফল হৈছে 13 আগষ্ট 2024 মঙ্গলবাৰ পৰিছে আৰু আজি দিনটোত নৱমী তিথি পৰিছে শুক্লপক্ষৰ আৰু আজি দিনটোত জন্মগ্ৰহণ কৰা শিশুসকলৰ ৰাখি হ'ব বৃশ্চিক ৰাখি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব পতি হিনাজু। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাখিৰ ফল আমি জন্ম ৰাখি বা চন্দ্ৰ ৰাখিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আহিব মেষ ৰাশি। মেষৰ কাৰণে কিন্তু ভাল নহয়, আপোনালোকৰ কাৰণে যাত্ৰা আদি শুভ নহব পাৰে। যাত্ৰা আদি কৰিলে আপোনালোকৰ কাৰণে যিকোনো ক্ষতি সাধন হ'ব পাৰে। লগতে আপোনালোকে মনে ভবা কামবিলাক নহব পাৰে। যিকোনো কামত আপোনালোকৰ বাধা বিঘিনি অহা যেন আপোনালোকৰ নিজৰে অনুভৱ হ'ব পাৰে আৰু মনটো বৰ বেছি প্ৰফুল্লিত নাথাকিব পাৰে। এতিয়া আহিব বৃষ ৰাশি। বৃষৰ কাৰণে কিন্তু খুব ভাল। সন্ধি ৰিলেটেড যিকোনো কাম, যিকোনো এনেকুৱা কাম য'ত নেকি মীমাংসা কৰিব লগা আছে, নতুনকে মানুহ লগ ধৰিব লগা আছে, মিটিং কৰিব লগা আছে বা ডেইলি ৰুটিনত কিবা এটা ইম্প্ৰুভ কৰিব লগা আছে, তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে কিন্তু ভাল নহয়। বহুত ডাঙৰ মন্তব্য প্ৰকাশ কৰা, বহুত ডাঙৰ কাম কৰা, বহুত ডাঙৰ পাৰ্চেছ কিবা আদি কৰা, তেনেকুৱা কাৰণে আপোনালোকৰ কাৰণে শুভ নহয়। সাৱধান আপোনালোকে হ'ব লাগিব। এতিয়া আহকচোন কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে খুব শুভ। প্ৰেমৰ ক্ষেত্ৰত, সন্তানৰ ক্ষেত্ৰত, সন্তানৰ লগত জড়িত যিকোনো কামৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে খুব শুভ দেখা গৈছে। লগতে ব্যৱসায় বাণিজ্য আৰু বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাকৰ কাৰণে খুব শুভ দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে ঘৰেলো যিকোনো মতভেদ হ'ব পাৰে। যিকোনো এটা ধৰক আপোনালোকে গৰমাগৰমি নকৰোঁ বুলি ভাবিছিলে তথাপিতো কৰিবলগীয়া হ'ব পাৰে। বন্ধুৰ ওপৰত বেছিকে বিশ্বাস কৰিলে, বেছিকে সকলো কথা একেবাৰে মানে পেটৰ পৰা উলিয়াই মেলি যদি কৈ দিয়ে তেতিয়াহ'লে আপোনালোকৰ ক্ষতি সাধন হ'ব পাৰে বা নিজকে আপোনালোকে অপদস্থ যেন অনুভৱ কৰিব পাৰে। বহুত ডাঙৰ কাম আজিৰ দিনটোত নকৰাটো ভাল হ'ব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ কাৰণে যিকোনো দৌৰা-দৌৰি কৰা, যিকোনো পৰাক্ৰম কৰা, যিকোনো কামত পুৰা উঠি পৰি লাগি যোৱা, এনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। লগতে আপোনালোকৰ ছুটি যাত্ৰাবিলাক বহুত ফলদায়ক দেখা গৈছে আৰু যিকোনো নতুন মানুহ লগ ধৰি কথা পতা মেলা এনেকুৱা ধৰণৰ কামবিলাকো আপোনালোকে কৰিব পাৰিব। ব্যৱসায়িক মুভমেণ্টৰ কাৰণেও শুভ দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে বৈবাহিক ক্ষেত্ৰত কিন্তু শুভ নহয়। আপোনালোকে ভালকে সেইটো চাব লাগিব। অকণমান চাই চিতি আপোনালোকে কথাবিলাক ক'ব, নিজৰ বাণীত কণ্ট্ৰল কৰিব আৰু বহুত ডাঙৰ নিৱেশ আদি আপোনালোকে নকৰিব। বাকী আপোনালোকৰ ক্ষেত্ৰত মধ্যম স্থিতি দেখা গৈছে। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে খুব শুভ। যিকোনো শুভ কাম তেওঁলোকে কৰিব পাৰে। যিকোনো পেণ্ডিং থৈ দিয়া কাম তেওঁলোকে যদি আকৌ ৰানিঙত লৈ যাম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকে কৰিব পাৰিব। একাউণ্টৰ লগত ৰিলেটেড বা তেনেকুৱা ধৰক পইচা পাতিৰ লগত ৰিলেটেড কিবা যদি কাম আছে তেতিয়াহ'লে কৰিব পাৰিব। কিবা যদি মীমাংসা কৰিব লগা আছে কাৰোবাৰ লগত, ব্যৱসায় ক্ষেত্ৰতে হওক বা ঘৰতে হওক আপোনালোকে কৰিব পাৰিব। শুভ দেখা গৈছে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে কিন্তু ভাল নহয়। খৰচ আদি বৃদ্ধি হোৱা, যাত্ৰাবিলাকে ফল নিদিয়া, মনটো অকণমান উগুল থুগুল লাগি থকা আৰু লগতে কিবা নহয় কিবা বাধাৰ সন্মুখীন আপোনালোকে হ'ব পাৰে। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে খুব শুভ। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰে। পইচা পাতিৰ লেনদেন আপোনালোকে কৰিব পাৰে। সন্তানৰ লগত জড়িত বা পঢ়া শুনাৰ লগত জড়িত বা প্ৰেমৰ লগত জড়িত যিকোনো কাম আপোনালোকে কৰিব পাৰে। প্ৰেমৰ মীমাংসা হওক, প্ৰেমৰ প্ৰস্তাৱ হওক আপোনালোকে আৰামছে দিব পাৰে। ভ্ৰমণ আদি যোৱাৰ কাৰণেও আপোনালোকৰ শুভ দেখা গৈছে। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে কিন্তু কাৰ্যক্ষেত্ৰত বৰ এটা ভাল নহয়। কাৰ্যক্ষেত্ৰত যিকোনো এটা কাম কৰোঁতে আপোনালোকে খুব ভাবি চিন্তি কৰিব লাগিব। বিশেষকৈ কাগজীয়া কামবিলাক চাই চিতি কৰিব। পৰাপক্ষত নপঢ়াকৈ বেলেগৰ কথা শুনি আপুনি যেতিয়ালৈকে নিজে চিয়ৰ হৈ নাযায় তেতিয়ালৈকে কোনো ধৰণৰ আপোনালোকে চাইন নেমাৰিব। তেতিয়া আপোনালোকৰ ডাঙৰ সমস্যা হ'ব পাৰে আৰু দেখাক দেখি কিবা কৰিবলৈ বা দেখাক দেখি চেঞ্জ আনিবলৈ চেষ্টা নকৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে যিকোনো ক্ষেত্ৰতে শুভ দেখা গৈছে। যিকোনো এনেকুৱা কাম যিটো নেকি তেওঁলোকৰ ভাগ্যৰ কাৰণে ভাল, তেওঁলোকৰ ধৰক জীৱনৰ খুব ভাল ভাল পক্ষবিলাকৰ লগত জড়িত তেনেকুৱা কামবিলাক কৰিব পাৰে। পাৰ্চেছ কৰা আদি কাম তেওঁলোকে কৰিব পাৰে, সৰু সুৰা যিকোনো। আৰু লগতে তেওঁলোকে এনেকুৱাবিলাক কাম যিবিলাক নেকি ধৰ্ম আধ্যাত্মৰ লগত জড়িত হৈ আছে তেনেকুৱা প্ৰত্যেকটো কাম তেওঁলোকে কৰিব পাৰিব। এতিয়া আহকচোন আমি মহা উপায়টোৰ কথা আলোচনা কৰোঁ। মহা উপায়ত আপোনালোকে কি কৰিব? মহা উপায়ত আপোনালোকে 7খন মিঠা পাণ, 7খন মিঠা পাণ আপোনালোকে বজৰংবলী বা হনুমান বাবাৰ মন্দিৰত 7খন আপোনালোকে মিঠা পাণ দিব লাগে। লগত আপোনালোকে চামেলিৰ তেলৰ চাকি জ্বলাব লাগে আৰু যদি হনুমান মন্দিৰ ওচৰত নাই তেতিয়াহ'লে সেই নিয়মটো আপোনালোকে দুৰ্গা দেৱীৰ মন্দিৰত কৰি পেলাই তাতে চামেলিৰ তেল নহয় ঘিউৰ চাকি আপোনালোকে অৰ্পণ কৰিলে 7খন কিন্তু মিঠা পাণ দিব লাগিব। এইটো বহুত শুভ হ'ব আপোনালোকৰ কাৰণে। আৰু লগত আপোনালোকে এক্সট্ৰা কি লৈ যাব পাৰে, কিন্তু মেইন ইনগ্ৰিডিয়েণ্ট হৈছে আপোনালোকৰ 7খন মিঠা পাণ। কৰি চাব, বহুত দিনটো আপোনালোকৰ ভালেৰে পাৰ হৈ যাব। ধন্যবাদ।